চৰকাৰৰ পৰা সুবিধা মানে বৰ্তমান একো পোৱা নাই। এই ৰেচন অলপ অলপ পাই আছোঁ। মাহে মাহে 5 কিলো চাউল পাওঁ। বজাৰখনত ভিক্ষা চিক্ষা কৰোঁ। এনেকৈ ভিক্ষা চিক্ষা কৰি চলি মেলি আছোঁ। চৰকাৰী ঘৰ পোৱা নাই? চৰকাৰী ঘৰ পোৱা নাই। মাটি আছে? মাটি আছে অলপ ৰাখালৈ। মোৰ ৰেচন কাৰ্ডো আছে? ৰেচন কাৰ্ড হোৱা নাই। ভোটাৰ কাৰ্ড হোৱা নাই। আপুনি যে এনেকৈ আছে ইমান জংঘলৰ মাজত, আপোনাৰ ভয় লাগে না নালাগে? ভয় বৰ্তমান নাই। মানুহটো থাকেই ইয়াতে, ঘূৰিব কি ওচৰ চুবুৰীয়া। ৰন্ধা বঢ়া ক'ত কৰে? ৰন্ধা বঢ়া ইয়াতেই কৰি আছোঁ বৰ্তমান। এই সাধাৰণ হিচাপে এনেকৈ খৰিৰে ৰন্ধা বঢ়া কৰি খাই আছোঁ। গেছৰ সুবিধা পোৱা নাই। এই মানে বহুত দিনৰ পৰা ইয়াতে বহুত বছৰৰ পৰা ধৰি আছে। আজি 15-20 বছৰ হ'ল। তাতে মানে তাত থকা ঘৰ নাই, খাৱা তাৰ একো হেৰি নাই। মানুহটাৰো বয়স হৈ গৈছে, চৰকাৰৰ ফালৰ পৰা একো পোৱা নাই। এতিয়া এটা ঘৰৰ সুবিধা কৰি দিলে ভাল হয় আৰু সিয়াক চৰকাৰৰ ফালৰ পৰা। কিমান বছৰ ধৰি ইয়াত আছে? 15-20 বছৰ হ'লে ইয়াতে। আগতে বেলেগ জেগাত আছিল। এতিয়া এই জংঘলবাৰী থকাত এটা 15-20 বছৰ হ'ল ইয়াতে। ৰন্ধা বঢ়া ইয়াতে কৰে। পানী চানী নাই, সেই স্কুলৰ পৰা লৈ আহে পানী যায়। মানে কোনো সুবিধা নাই আৰু কি, একদম আৰু বজাৰে যাই বস্তু শাক পাচলি তুলি আনি চাউল পাত সেনেকৈ বিক্ৰী কৰি সেনেকৈ খাই থাকে। খোৱা খাদ্যবিলাক আচলতে তেওঁ নিজে ভিক্ষা কৰি আনে নে ৰাইজে কিবা যোগান ধৰে? তেওঁ নাই, তাই নিজে খুজি লৈ আহে। খুজিয়ে তাই লৈ আহে বজাৰৰ পৰা। আৰু মানুহ ঘৰতো যায়, অতিৰিক্ত মানে নোহোৱা হ'লে মানুহ ঘৰত যাই লৈ আহে তাৰ পৰা। ইয়াত দেখিছোঁ এটা কুঁৱা আছে, কুঁৱাটো একদম জৰাজীৰ্ণ অৱস্থা। সিতাতো আগতে এনে ৰাজহুৱা বুলি কুঁৱা আছিলে, তাতে এতিয়া চাৰিআলিৰ নিচিনা না, এতিয়া ৰাজহুৱা আছিল। এতিয়া ৰাজহুৱা কুঁৱাটা তাৰমানে পানী চানী ভাল হোৱা নাছিল। তেনেকৈ মানে সি ইয়াতে কোনাখিনিতে মানে বহুত দিন ধৰি আছে। আৰু ক্ষেত্ৰত চৰকাৰক কি আহ্বান জনাব? চৰকাৰক মানে অলপ তাক সুবিধা এটা দিলে ভাল হয়। এটা ভাল কৰি পকী ঘৰ বনাই অলপ কিবা তাৰ পেঞ্চনৰ সুবিধা কৰি দিলে ভাল হয়। আৰু সিয়াৰ নামত কাৰ্ড নাই, তো ৰেচন কাৰ্ড নাই। ৰেচন কাৰ্ডটা কৰি দিলে ভাল হ'ল হয় আৰু চৰকাৰে। ইয়াত দেখিছোঁ বহুত দলৰ বহুত নেতা আছে, তেওঁলোকে আচলতে সহায় সহযোগ কৰে না নাই? নাই, একো সহায় সহযোগ কৰা নাই। সহায় সহযোগ কৰিলে আগতীয়া সহায় সহযোগ কৰিলেতো ভালে হ'ল হয় না চবখিনি। আগতে একো সহায় কৰা নাই। আমি মানে বিচৰা ইয়াৰ যাতে অলপমান খানি অসুবিধা হৈ আছে না, ভাল হওক। এইকেইটা ঘৰ চৰকাৰৰ পৰা দিলে ভাল হয়, সুবিধা হয়। আৰু অলপ খানি কিবা সা সুবিধা দিলে ভাল হয়। কষ্টত আছে মানুহটাতো আমাৰ ইয়াৰ নহ'লেওতো বৰ্তমান আমাৰ ইয়াৰে না, আমাৰ ইয়াত থাকে যাতে সকলোৱে যাতে খানি হেৰি কৰে আৰু দিবা কওঁ আৰু চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা। তেওঁৰ নিজাববীয়া তেনেকুৱা ঘৰ চৰ মানে একো নাই? অততো নিজাববীয়া একো ঘৰ চৰ নাই। চৰকাৰক কি হ'ব এই ক্ষেত্ৰত? চৰকাৰৰ পৰা অলপ সাহায্য দিবা কওঁ, ঘৰটা খানি মেৰামতি কৰি দিবা কওঁ, খানি কিবা সা সুবিধা কৰি দিলে মানুহটা ভাল হয়। জংঘলৰ মাজত আছে, ইমান কষ্ট, সাপ চাপ আগুৰি ধৰে বা কিবা হেৰি জগমহ কত আছে, লেট্ৰিন নাই। এই তাক অলপমান সুবিধা কৰি দিলে ভাল হয়। আৰু তাইতো এজন মানুহ, তাইতো কোনো আমাৰ নিচিনাই সহজ সৰল মানুহ। খোৱা খাদ্যবিলাক ক'ৰ পৰা যোগায়? এইটো সেই খুজি মাগি ক'ৰ পৰা দোকানৰ পৰা বা বজাৰৰ পৰা খুজি মাগি আনি সেনেকৈ জীৱন নিৰ্বাহ কৰি আছে। সেইখিনিতো নাই, একো নাই সেইখিনি। চৰকাৰৰ ফালৰ পৰা অলপমান সুবিধা দিলে ভাল হয়, সিও অলপমান সকাহ পাব।